ও হরি ও সম্রাটময় নাম মোর রক্তকেতু। মোর নাম শুনিলে স্বর্গৰ দেৱতা মত্তৰ মানৱ আৰু পাতালৰ পাখি থৰা থৰে হয় কম্পমান। প্ৰজাপতি দক্ষ তেওঁৰ কন্যা সতীৰ স্বয়ংবৰ কৰিছে আয়োজন, আৰু সেই সভালৈ মোকো জনাইছে নিমন্ত্ৰণ। গতিকে বিলম্ব নকৰি যাওঁ, চলে বলে কিম্বা কৌশলে সতীক মোৰ অৰ্ধাংগিনী কৰোঁগে। অতি সুন্দৰ সেনাপতি, অতি সুন্দৰ।
পূজনীয় পিতৃদেৱ, গুৰুদেৱ, নৃপতিবৃন্দ সকলোকে এই দক্ষই ভক্তি ভৰা প্ৰণাম জনাইছোঁ। সাদৰেৰে কৰিব গ্ৰহণ। হে নৃপতিবৃন্দ, আজি মোৰ অতি আনন্দৰ দিন। এই আনন্দময় মুহূৰ্তত, এই শুভ ক্ষণত মোৰ অতি মৰমৰ কন্যা আৰু প্ৰসূতিৰ আলাসৰ লাৰু সতী স্বয়ম্বৰ অনুষ্ঠিত কৰা হৈছে। আৰু এই স্বয়ম্বৰস্থলীত আপোনালোক উপবিষ্ট হৈছেহি। খন্তেক অপেক্ষা কৰক, সতীয়ে আহি নিজ মনোনীতজনৰ গলত বৰমাল্য কৰিব অৰ্পণ। খন্তেক অপেক্ষা কৰক। গুৰুদেৱ, আপুনি স্বয়ম্বৰৰ মূল কাৰ্যসূচী কৰক সম্পাদন। প্ৰজাপতি, যক্ষ ৰক্ষ গন্ধৰ্ব কিন্নৰ সকলোকে দেখিছো ৰাজন, কিন্তু দেৱাদিদেৱ মহাদেৱ নাইকিয়া উপস্থিত তোমাৰ স্বয়ম্বৰ। কোন দেৱাদিদেৱ মহাদেৱ? বাস ভূতৰ দেৱতা সেই শিৱ, অধিপতি সি কেৱল প্ৰেত সমাজৰ, নাই কোনো স্থান তাৰে শৈৱ সমাজত। অতিশয় ঘৃণা কৰোঁ মই সেই শিৱ শংকৰক। সেইবাবে কৰা নাই নিমন্ত্ৰণ ইচ্ছাকৃতভাৱে। শান্ত হোৱা দক্ষ প্ৰজাপতি, এনে কত বাক্য কৰি উচ্চাৰণ মন কষ্ট নিদিবা আমাৰ। কুলসিত নকৰিবা দেৱ সমাজ। দেৱতাৰ চিৰপূজ্য দেৱ ত্ৰিপুৰাৰীৰ স্থান নাই যদি এই সমাজত, আছে জানো দেৱতাৰ কিবা প্ৰয়োজন? নাই কোনো প্ৰয়োজন দেৱতাৰ এই সমাজত। গুচি যাওঁ আমি স্বৰ্গপুৰীলৈ। আছে য'ত স্বৰ্গৰ অমৰ মণ্ডলী, আছে য'ত স্বৰ্গৰ সৃষ্টিকৰ ব্ৰহ্মদেৱ, তেনেহেন দেৱকে মাজত তৃণৰ অনুপেক্ষিত বিনা কাৰণত ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ একে ক'লে বৰ। তথাপিতো নুবুজিলা মহিমা শিৱৰ। দেৱতা মণ্ডলী, পৰৰ অতিথি হৈ কোনে কাক কৰে নিমন্ত্ৰণ, সেই কথা আলোচ্য নেদেখো কাৰণ। ভূতৰ দেৱতা সেই পিশাচ শংকৰ, হ'ব পাৰে বাসৱ তোমাৰ উপাস্য দেৱতা। সেই বুলি জানি শুনি এনে ভুল নকৰে দক্ষ। প্ৰজাপতি দক্ষৰ জীৱন্ত কালত কদাপিতো নকৰো আকাংক্ষা সেই শিৱ শংকৰক। তাৰ বাবে দক্ষ যদি যাই ৰখাতলে, তথাপিতো নকৰো আক্ষেপ। প্ৰজাপতি, শান্ত হোৱা দক্ষ, শান্ত হোৱা দেৱতা মণ্ডলী। মিছাতে তৰ্ক কৰি কালক্ষয় নালাগে কৰিব। যক্ষ, স্বয়ম্বৰ সভালৈ লৈ আনা কন্যাক তোমাৰ। ভাল পিতা, আপোনাৰ আজ্ঞা শিৰোগত কৰি লৈ আহোঁ মই সতীতনয়াক। মহাগৰ্বে গৰ্বিত হৈ দক্ষ মহাৰাজে হেৰুৱালে হিতাহিত জ্ঞান। সময়ত পাব তাৰ যোগ্য প্ৰতিফল। মোৰ প্ৰাণ গোপাল দিন
আহক দেৱৰ্ষি, আপোনাৰ সুমধুৰ হৰিনাম শুনিবৰ বাবে ৰৈ আছো সকলোতে আশাৰে বাচ্ছা। সঁচা জানো এই কথা সহস্ৰলোচন? মই নকলেও বুজিব পাৰিছো। চিন্তা নাই দেৱগণ, দেৱতাৰ অভিৰুচি মতে অপূৰ্ব সাজেৰে সাজি আহি পাব তিনিওয়ান ঠিক মুহূৰ্ততে। নাকান্দিবি সতী, নাকান্দিবি। তোৰ আজি অতি শুভ দিন, শুভ লগ্ন মিলিছে ভাগ্যত। চাচোন সতী, তোৰ স্বয়ংবৰৰ উপলক্ষে এই দক্ষ প্ৰজাপতিয়ে কি অভিনৱ কৰিছে আয়োজন। পিতৃদেৱ, গুৰুদেৱ আৰু নিপতিবৃন্দ সকলোৱে অপেক্ষিছে তোৰেই বাবে। যা সতী, পিতৃ মাতৃ দুয়ে তোক দিছো অনুমতি। বিধাতা ৰাখি শিৰে তুলি লৈ যা অকমান, যাকে হয় মনপুত তোৰ তেওঁৰেই গলত তই কৰগৈ বৰমাল্য দান। নকৰিবি পলম, নকৰিবি অকণো সংকোচ। স্থিৰভাৱে স্থিৰ হৈ বিবেচনা কৰি যাকে হয় তোৰ মনপুত তেওঁৰেই গলত তই কৰগৈ বৰমাল্য দান। যা সতী, নকৰিবি পলম। উপস্থিত সভাৰ মাজত নাই পিতা, নাই মোৰ উপাস্য দেৱতা। এই বিশ্বৰ মিলিত শক্তিৰ মাজত নাই তোৰ উপাস্য দেৱতা? তেন্তে কয় কোন তোৰ উপাস্য দেৱতা? নাম কি, থাকে ক'ত? মই নিজেই গৈ
পাইত অক্ষলৈ আদৰি আনিম মই এই ভয়ংকৰ সভালৈ। কোনটো ৰূপাইশ্য দেৱতা? পিতা মোৰে হিয়াৰ দেৱতা যিজনৰ ৰাতুল চৰণ মই আজীৱন কৰি আছো ধ্যান। নাই পিতা নাই, সেই মহেশ্বৰ মহাদেৱ উপস্থিত হোৱাৰ মাজত দিয়া পিতা, দিয়া দেখুৱাই। ক'ত আছে পিতা, ক'ত আছে মোৰ প্ৰাণৰ দেৱতা? তই সেই শংকৰৰ নাম লৈছ আৰু তই সেই শংকৰৰ গলতে তই কৰিবি পৰমাল্য দান? নাই 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 নাই, এই সতী আজলি তনয়া তই কি বুজিবি তই এই পৃথিৱীৰ আওভাৰ কথা? নাজাননে সতী, নাজাননে সতী তই সেই শংকৰৰ কথা? শুন শুন সতী, জটাধাৰী ভগৱা শংকৰ আৰু সিমানেই নহয় সতী, ৰজাৰ নন্দিনী তই নহয় তোৰ যোগ্য সেই ভগৱা শংকৰ। আৰু সিমানেই নহয় সতী, এই পবিত্ৰ সমাজত এই জটাধাৰী নাম লৈ এই পবিত্ৰ সমাজ অপবিত্ৰ নকৰিবি সতী। মনস্তাপ নিৰ্বিদক্ষ হিমাদ্ৰী সদৃশ এই উচ্চসী অৱনত নকৰিবি সতী। তুমি কোৱাৰ দৰে নহয় পিতা, নহয়, তেওঁ কেৱল ভূতৰ দেৱতা। দেৱ নৰ যক্ষ ৰক্ষ গন্ধৰ্ব কিন্নৰ সকলোৰে পূজনীয় তেওঁ পিতা। তেওঁ মোৰ প্ৰাণৰ দেৱতা পিতা, তেওঁ মোৰ প্ৰাণৰ দেৱতা পিতা। মুখ বন্ধ কৰ পিখাচিনী, নুশুনাবি নুশুনাবি খাই মোক উন্মাদৰ কাহিনী। নাই মোৰ নৈষ্ঠহিতা। ক্ষমা কৰক মহাৰাজ, ক্ষমা কৰক, ক্ষমা কৰক নিষ্ঠুহিতাক আমাৰ। সৰ্বদোষ পৰিমৰিখন শুভ কাৰ্য কৰক ব্ৰাহ্মণ। স্বামী এটিবাৰ ক্ষমে যেন নিজ কন্যা বুলি অমলা সতীক মনে মনে থাকা প্ৰকৃতি দয়াহীন মায়াহীন এই দক্ষৰ প্ৰাণক এই মমতার দোল মায়ার বান
হ'ব পাৰে কন্যা তোমাৰ মহাভাগ্যৱতী, কিন্তু শুনা প্ৰজাপতি, ধৰ্মমতে স্বয়ংবৰ কৰি আয়োজন নোৱাৰিবা বাধা দিব কন্যাক তোমাৰ। সাক্ষী আমি দেৱতা সমাজ, মনৰ অভিলাষ জনালে সতিয়ে, মন প্ৰাণ সপি দিছে শিৱৰ পদত। শুনা হেৰা পূজনীয় পিতামহ, শুনা হেৰা দেৱতা মণ্ডলী, যিজনাৰ ৰাতুল চৰণ মই হিয়াৰা দিছো জনমে জনমে, শ্মশান নিবাসী সেই দেৱহুল পানী স্বামী মোৰ জীৱনে মৰণে। আহা প্ৰভু নকৰি পলম, স্থান দিয়া অভাগী তোমাৰ ৰাতুল চৰণ, পূৰ্ণ কৰা মনো বাঞ্ছা অবলা অতি। হর হর মহাদেব, হর হর মহাদেব, হর হর মহাদেব, হর হর মহাদেব, হর হর মহাদেব। ডমৰু বাদ্যধ্বনি বাজি উঠিছে, হৌৱা চোৱা আহি পালে বৃষভ বাহন, ধন্য সতী সিদ্ধি হ'ল কামনা মনৰ, সকলোৱে উচ্চস্বৰে কৰে জয় ধ্বনি। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। একে প্ৰসতি আহি পালে নেকি সেই নীলাদ্ৰ শংকৰ? ক'ত আছ? লৈ আহ মোৰ ধনুকাৰ, শেষ কৰোঁ মই ভূতৰ অস্তিত্ব। সতী ভোলানাথ তুষ্ট আজি তোমাৰ ভক্তি। দেৱতী নয়ন অভাগী নাই একো পূজাৰ সম্ভাৰ, তুষ্ট যদি তুমি প্ৰভু দাক্ষিণীপতি, অকুপতি গ্ৰহণ কৰি মুৰি মালাধাৰী, স্থান দিয়া প্ৰভু তোমাৰ ৰাতুল চৰণ, পূৰ্ণ কৰা মনো বাঞ্ছা অবলা সতী। দেখা দেখা সর্বজন মাধৱৰ লীলাইটো অতিবিতু সভাসদসকল, প্ৰভু দক্ষৰ দুহিতাই অবলা সতী গ্ৰহণ কৰিলো মই অৰ্ধাংগিনী ৰূপ, শ্মশান নিবাসীয়ে ভিক্ষাৰী শংকৰে
আজি সন্ধে গৃহ ধৰ্ম কৰিব পালন হে দেৱগণ এবে মই মাগিছো বিদায় ভাল প্ৰভু বলা সতী প্ৰভু এতিয়া আমি যাত্ৰা কৰোঁ কৈলাশ ধামলৈ বল শৰীৰ শিৱ দেখা দেখা সৰ্বজন লীলামাধৰ দেখা দেখা সৰ্বজন লীলামাধৰ সতী 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 কেৰি গ'ল মোৰ প্ৰাণৰ সতী পিতৃদেৱ কেৰি গ'ল মোৰ প্ৰাণৰ পুতনি গুৰুদেৱ কেৰি গ'ল মোৰ হিয়াৰ জেউতি দেৱঋষি কেৰি গ'ল মোৰ প্ৰাণৰ সতী 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 নাই নাই পশুতি স্বামী মিছাতে কন্যা কন্যা বুলি বকত ৰাখিছিলো সাৱটি আৰু সেই কন্যাই আজি এই পিতৃ মাতৃ অৱমাননা কৰি গুচি গ'ল সেই শিৱাৰ লগত নাই কোন আছ লৈ সমস্ত শেষ কৰি ভূতৰ অস্তিত্ব ধ্বংস কৰি কৈলাশ শিখৰ উদ্ধাৰি আনোগৈ মই কন্যা ৰত্ন দক্ষ প্ৰজাপতি দেৱৰো দেৱতা সেই কৈলাশপতি নকৰিবা তেনে ভাবে তিৰস্কাৰ তুমি শিৱৰ মহিমা তুমি নাজানা সময় ৰুদ্ৰৰূপ ধাৰণ কৰি আবিৰ্ভাৱ হ'ব যেতিয়া দেৱতা শংকৰ ভাবা নেকি ৰক্ষা পাম বুলি শান্ত হোৱা দেৱতা মণ্ডলী দেৱতাৰ ষড়যন্ত্ৰ মই বুজিলো ভালদৰে মনে মনে দেৱতাৰ পাই সমৰ্থন সেই দেৱতা পিশাচ খাম কৰে কাহি নিলে মোৰ কন্যা ৰত্ন স্বামী প্ৰজাপতি কি কৰিবা প্ৰজাপতি বিধিৰ বিধানীতো নহয় খণ্ডন দেৱঋষি সেই কথা ভাবি মনো কষ্ট নিদিবা মনত আহ মহাভাগ্যৱান তুমি মহাদেৱ হ'ল জোৱাই তোমাৰ দেৱঋষি ইমানি মহাভাগ্যৱতী হোৱা চোৱা কন্যাখলৈ হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ হৰ মহাদেৱ হৰ হৰ মহাদেৱ হৰ মহাদেৱ হৰ হৰ মহাদেৱ অতি সহ মহাদেৱ কৰিছে গমন সঁচাকৈ ভাগ্যৰ দিশ
খৰদুহিতা দেৱৰো দেৱতা মহাদেৱ বক্সিভাৱে জয় কৰি বৰমালা কৰিলে প্ৰদান। এতিয়া ব'লা গতি কৰোঁ নিজ নিজ স্থানে। ৰজাপতি, আমি এতিয়া আহিলোহে। যা 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 হেৰ স্বাৰ্থপৰ দেৱতা সমাজ তোষামোদ কৰে মোক ভাগ্যৱান বুলি। আজিৰ পৰা শিৱ হ'ল মোৰ শত্ৰু। এই দক্ষপুৰীত আছে যত শিৱ ভক্ত এটি এটিকে সকলোকে কৰিম নিৰ্মূল, কৰিম নিৰ্মূল, কৰিম নিৰ্মূল। হরি ধীরা ধীরা ধেনি দাও, ধীরা ধীরা ধেনি দাও, ধীরা ধেনি দাদা ধেনি দাও। আমারে প্রভে হবাজে ওয়ারে পদ ভরে গোপুতি পকে জিরা জিদে রাখি ধেই দিদি ধেই দাদাস্তাও, জিদা জিদে রাখি ধেই দিদি ধেই দাদাস্তাও, দিদা ধেই দাদি নাও, দিদি দাদি জিদে দিদা ধেই। ওয়ারে পদ পাইনা গোয়া হভার ভিতর ওয়ারে রাম হরি রাম হরি মুরা জিদা জিদে রাখি ধেই দিদি ধেই দাদাস্তাও, জিদা জিদে রাখি ধেই দিদি ধেই দাদাস্তাও, দিদা ধেই দাদি নাও, দিদি দাদি জিদে দিদা ধেই। মিত্র সম্বরাখুষ মিত্ৰবৰ সেনাপতি জংঘাখুৰ দৈত্যৰাজ নাম মোৰ তাৰকাখুৰ দানৱৰ হত্যকৰ্তা মই তাৰকাখুৰ। যি দিনৰ পৰাই তেজিলো সময়, সেই দিনৰ পৰাই মোৰ মন অতিকেই চঞ্চল। ৰণলিপ্সৰ হেতু মোৰ মন আজি উঠিছে উঠলি। ৰক্ত ৰক্ত লাগে মানৱৰ ৰক্ত পান কৰিম মই কুণ্ঠপুৰে।
এইবাৰ মহা সমৰৰ কৰি আয়োজন ত্ৰিভুৱন কৰি প্ৰদান এক সতী ৰজা সময় ধৰাৰ পক্ষৰ সেনাপতি তাৰে চিন্তাৰে নেদেখো কাৰণ আপোনাৰ অভিন্ন নহয় মোৰ ফলক নাম শুনিলে মোৰ ত্ৰিভুৱন থৰে হাই কম্পমান যাক দেখি হাতটো সৈন্যই সমৰত কৰে পলায়ন এনে দৈত্যৰ আগত ও নাহি জাত দিব এই জ্বলন্ত বন্ধুবোৰ খন্তেকৰ উত্তেজনাৰ বশৱৰ্তী হৈ উন্মাদনা কৰা যদি ৰণ আয়োজন বিপৰ্যয় মিলিব ভাগ্যত আগে তাৰ সুচিন্তা কৰি পাছে যাম প্ৰলয়ৰ দৈত্যৰাজ সেনাপতি বন্ধুবৰা উপযুক্ত কৰিছে বিচাৰ তেন্তে বলা বীৰগণ আলোচনাৰ কোনো নাই কথা যাওঁ আমি নিজ নিজ কৰ্তব্যত সমগ্ৰহণ দৈত্যৰাজ হৰি কতক্ষণে চলি যাহি কইনা সহিত ৰাম হৰি গুণা সৰ্বনৰ সৰ্বনৰ ৰাম হৰি সতী এই কৈলাস শিখৰ ফলে ফুলে জাতিষ্কাৰ কৈলাসৰ গিৰি মল্লিকাৰ প্ৰতীক্ষা কৰিছে কেৱল তোমাৰ নন্দী ভৃংগী আদি অনুসৰ্গ ৰৈ আছে কেৱল তোমাৰ অপেক্ষা নন্দী ভৃংগী প্ৰভু সোনকালে সম্পাদিত হ'ব লাগে কিবা কাৰ্যত হ'ব শুনা হেৰা নন্দী ভৃংগী ভক্ত প্ৰাণধন প্ৰভু দৈক্ষৰ দুহিতাই অবলা সতী আজি সন্থে হ'ল তোমালোকৰ মাতৃস্বৰূপিণী থাকিব কৈলাসত অন্নপূৰ্ণা ৰূপে দিব তোমালোকক অমৃত বিলাস মাতৃ হে মাতৃ পুত্ৰৰ প্ৰতিপাদ কৰিবা গ্ৰহণ জোৱাই এবে দুয়োজন নিজ কৰ্তব্য ভাল প্ৰভু তবাক্য নজকেৰে কৰি পালন বলা সতী
কিছুদূৰ গৈ আগুৱাই দেখুৱাম যত মানে সৌন্দৰ্যই কল্যাণ শিখৰ বলো প্ৰভু। প্ৰকৃতি ত্ৰৈলোক্য বৰণ্যময় দক্ষ প্ৰজাপতি কিন্তু আজি হলো লাঞ্ছিত সেই মহাদেৱ শিৱৰ হাতত স্বামী সেও জ্ঞান কৰি অপমান কৰিলে মোৰ দেৱ সমাজত তথাপিতো স্বামী শিৱ মোৰ অতিকে আপোন। আলাসৰ লাৰু মোৰ সতী তনয়া যিজনাৰ চৰণত কৰিলো সেইজনাক কি বাদেৰে কৰো বৰ্জন স্বামী, কি বাদেৰে কৰো বৰ্জন স্তব্ধ হোৱা স্বামী, ৰাণী স্বামী নকৰিবা উচ্চাৰণ সেই শিৱৰ নাম পিতৃতুল্য শহুৰক সন্মান জনোৱাটো দূৰৰে কথা অপমান কৰিলে মোক দেৱ সমাজত যদিও বা অপমান কৰিলে বিস্তৰ তথাপিতো স্বামী নিজ কন্যা সতী সুঁৱৰী ক্ষমা কৰক শংকৰক নিজ জোৱাই বুলি। বহুত সহ্য কৰিলো প্ৰকৃতি, বহুত সহ্য কৰিলো আৰু নকৰো। স্বামী শুনা প্ৰকৃতি, আজি হন্তে ছিন্ন কৰি মমতাৰ দোল, স্বামী ছিন্ন কৰি মায়াৰ বান্ধোন অকল শিৱকেই নহয় সতী স্বামী নিজ কন্যা সতীকো খেলা ৰঙে কৰিলো বৰ্জন। স্বামী নহবা স্বামী নহবা এনেকুৱা নিষ্ঠুৰ চৰণত ধৰি মই কৰিছো কাকুতি প্ৰাণৰ সতীক মোৰ ভৰিৰে মোহাৰি নিদিবা পঞ্চঘাত মাতৃৰ মুকুট। মাতৃ থাকা মাতৃ হৈ যোগনী কন্যা স্বামী কিন্তু শুনা প্ৰকৃতি স্বামী জীৱন্তে নেপাহৰে দক্ষই তীব্ৰ অপমান প্ৰতিশোধ শিৱৰ ওপৰত ল'ম মই ভীষণ প্ৰতিশোধ। আছে যত শিৱ ভক্ত এই দক্ষ ৰাজ্যত সকলোকে স্থান পাব অন্ধকাৰ কাৰাগাৰত। নাই স্বামী এনে কাৰ্য অতিকে অশুভন নিন্দিব জগতে নিচিন্তিব স্বামী নিচিন্তিব নিজ দুহিতাৰ এনে অমংগ। নাৰীৰ কাকুতি শুনি কল্পনা মনৰ কদাপিতো নিদিও বিসৰ্জন। নহও মই কাৰো পিতৃ, নহও মই কাৰো স্বামী, মই মাথো দক্ষ প্ৰজাপতি ৰাজকাৰ্য পালন আৰু শিৱক সংহাৰ কৰাই একমাত্ৰ মোৰ জীৱনৰ
আঁতৰি যোৱা পশুতে স্বামী আঁতৰি যোৱা পশুতে স্বামী এই, আঁতৰি যোৱা আহ, করুণা এইবোৰ কি? করুণা নারায়ণ আহক দেৱৰ্ষি আপোনাৰ সুমধুৰ গীতৰ সুৰেৰে নিৰ্বাপিত কৰিলে মোৰ অন্তৰৰ দাবাগ্নি নারায়ণ দাবাগ্নি দেৱৰ্ষি প্ৰজাপতিৰ অন্তৰত দাবাগ্নি জ্বলিছে হয় দেৱৰ্ষি অতি শীঘ্ৰে সেই দাবাগ্নি নিৰ্বাপিত কৰাৰ উপায় চিন্তা কৰক প্ৰজাপতি উপায় চিন্তা কৰিছো দেৱৰ্ষি কিন্তু কাৰ্যক্ষেত্ৰত প্ৰতিশোধ ল'বলৈ বাকী নারায়ণ প্ৰতিশোধ প্ৰতিশোধ কাৰ ওপৰত প্ৰজাপতি ব্যক্ত কৰক শুনক দেৱৰ্ষি প্ৰজাপতি সুমহান স্বয়ম্বৰৰ দিনা জগতৰ সভ্য সমাজৰ আগত সেই নীলাৰ্য জটাধাৰী শংকৰে এই দক্ষ সেই সভ্য সমাজৰ আগত হাঁহি হাঁহি অপমান কৰি গ'ল পাগলৰ দৰে আৰু সেই অপমানৰ প্ৰতিশোধ নোলোৱা পৰ্যন্ত এই দক্ষ ক্ষান্ত নাথাকে দেৱৰ্ষি কি কৰিবা প্ৰজাপতি দয়াহীন মায়াহীন শিৱৰ অন্তৰত শত্ৰু মিত্ৰ নাই কোনো এই বিশাল জাতিভেদ ধৰ্মভেদ নকৰি বিচাৰ আপোন ইচ্ছাৰে ঘূৰে শিৱ হুলমালি নাৰায়ণ নাৰায়ণ শুনক দেৱৰ্ষি প্ৰজাপতি সমাগত বসন্তৰ পূৰ্ণিমাৰ তিথিত মই অভিনৱ মহাযজ্ঞ কৰিছো আয়োজন সুন্দৰ আৰু সেই মহাযজ্ঞ অতিথিৰ নিমন্ত্ৰণৰ ভাৰ আপোনাকেই কৰিলো অৰ্পণ এতিয়া কওক দেৱৰ্ষি সেই মহাযজ্ঞৰ অতিথিৰ ভাৰ কৰিবনে গ্ৰহণ তোমাৰ ইচ্ছাত মই নকৰো বাৰু আনন্দৰে সংগতি মই কৰিলো প্ৰদান পিছে প্ৰজাপতি কাক কেনেদৰে কৰিম নিমন্ত্ৰণ শুনক দেৱৰ্ষি প্ৰজাপতি ব্ৰহ্মলোক বিষ্ণুলোক দেৱলোক সুৰলোক চন্দ্ৰ সূৰ্য নাগ নৰ যক্ষ ৰক্ষ গন্ধৰ্ব কিন্নৰ সকলোকে মহাযজ্ঞলৈ কৰিব নিমন্ত্ৰণ নাৰায়ণ নাৰায়ণ কিন্তু দেৱৰ্ষি প্ৰজাপতি নকৰিব নিমন্ত্ৰণ সতীসহ সেই ভিক্ষাৰী শংকৰক তোমাৰ মংগলৰ কাৰণে এটি কথা কওঁ কওক দেৱৰ্ষি কলিকৰ ধন সোণ অভিলাষ নাই যিজনৰ মনত জাতিভেদ ধৰ্মভেদ নাই যিজনৰ মনত সেইজনা দেৱাদিদেৱ মহাদেৱক অৱজ্ঞা নকৰিবা তুমি ক্ষুদ্ৰ কাৰণত দেৱৰ্ষি বিশ্বৰ কল্যাণৰ হকে সুস্বাদ্য অমৃত আকুণ্ঠ পুৰাই পান কৰিলে হলাহলবি সেইজনা দেৱাদিদেৱ মহাদেৱক অপমানিত কৰি এনেভাৱে হ'ব জানো তম মহাযজ্ঞ দেৱৰ্ষি প্ৰজাপতি যজ্ঞ কৰ্তা মই নিজেই দক্ষ প্ৰজাপতি নাৰায়ণ কিবাদৰে যজ্ঞ হ'ব সম্পাদন সেই কথা নহয় বিবেচ্য শুনক দেৱৰ্ষি প্ৰজাপতি প্ৰতিশোধ ল'ম মই সেই শিৱৰ ওপৰত আছে যতই দক্ষ পুৰীত শিৱ ভক্ত সকলোৱে স্থান পাব অন্ধকাৰ কাৰাগাৰ
মহাযজ্ঞ হলে আয়োজন পরিণাম হব কিন্তু অতিকে ভীষণ। পরিণাম পরিণাম চিন্তা কৰে মূৰ্খই, পৰিণাম চিন্তা কৰে দুৰ্বলীয়ে, পৰিণামৰ চিন্তা কৰি এই দক্ষ প্ৰজাপতিয়ে বীৰ ধৰ্ম নিদিয়ে বিসৰ্জন। শুনক দেৱৰীষি, প্ৰজাপতি হিতাকাংক্ষী হয় যদি মোৰ প্ৰতিবাদ নকৰি পুনৰ শুনক মোৰ মনৰ কামনা। প্ৰজাপতি প্ৰতিজ্ঞা কৰিছো মই তব সন্মুখত নাৰাখিম শিৱৰ নামে ধৰাৰ বক্ষয়। প্ৰজাপতি নিমন্ত্ৰণৰ ভাৰ মই কৰিলো গ্ৰহণ, কিন্তু ভৱিষ্যতে নুদুখিবা মোক। এ মায়াত বন্দী হলে কালিন্দী ভোমোৰা, জুইত বন্দী হলে চগা, তুমি বন্দী হলে দৰ্পয় অহংকাৰে নুবুজি